Hello everyone, welcome to my channel. যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে এটো মোস্ট ইম্পৰ্টেন্ট ভিডিও হয়। আজি আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2022 গ্ৰেড 4 প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ 1। ইয়াৰ আগতে অলৰেডি তিনিটা পাৰ্ট ডিসকাশন কৰা হৈছে। যিসকলে ভিডিও বিলাক চোৱা নাই অতি সোনকালে আপোনালোকে চাই লওক। আজি আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 36 ৰ পৰা। এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে? If a person is transacting in Taka, which country the person is in? Option A Nepal, option B Pakistan, option C Colombia, option D Bangladesh. So here correct answer is option D Bangladesh. Next question number 37. কোনখন দেশে ভাৰতলৈ হিঙৰ সৰ্বাধিক ৰপ্তানি কৰে? Which country is the biggest exporter of Asafoetida hing to India? Option A Spain, option B Mexico, option C Afghanistan, option D Russia. তো ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন সি আফগানিস্তান। নেক্সট কুৱেশ্যন 38। ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটন টেগলাইন হৈছে গডছ উইন কাউন্ট্রি? God's win country is the tagline for tourism of which state of India? Option A Karnataka, option B Jammu and Kashmir, option C Rajasthan, option D Kerala. তো ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন ডি কেরালা। নেক্সট কোয়েশ্চন নাম্বার 39। নর্থ ইস্টার্ন পুলিশ একাডেমি কোনখন রাজ্যত অবস্থিত? হুইচ স্টেট ইজ দ্য নর্থ ইস্টার্ন পুলিশ একাডেমি লোকেটেড ইন? অপশন এ অসম, অপশন বি মেঘালয়, অপশন সি অৰুণাচল প্ৰদেশ, অপশন ডি মণিপুৰ। তো ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন বি মেঘালয়। নেক্সট কোয়েশ্চন নাম্বার 40। কাউন্টাৰ ইন্টাৰজেন্সি এণ্ড জংগল ওয়ারফেয়ার স্কুলখন মিজোরামত ক'ত অবস্থিত? কাউন্টাৰ ইন্টাৰজেন্সি এণ্ড জংগল ওয়ারফেয়ার স্কুল ইজ লোকেটেড ইন মিজোরাম এট অপশন এ আইজল, অপশন বি লুংলাই, অপশন সি চারচিপ, অপশন ডি ভাইৰেংটে। তো ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন ডি ভাইৰেংটে। নেক্সট কুৱেশ্যন নম্বৰ 41। চাংঘাই নামৰ জন্তুবিধ পোৱা ঠাইখন দ্য এনিমেল চাংঘাই ইজ ফাউণ্ড ইন? অপশন নম্বৰ এ কেইবুল নামজাও ন্যাশনাল পার্ক, অপশন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অপশন সি নামদফা ৰাষ্ট্ৰীয় উদ্যান, অপশন ডি নকৰেক ৰাষ্ট্ৰীয় উদ্যান। তো ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন এ কেইবুল নামজাও ৰাষ্ট্ৰীয় উদ্যান। চাংঘাই নামৰ জন্তুবিধ পোৱা যায়। নেক্সট কুৱেশ্যন নম্বৰ 42। হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰধান আৰু গ্ৰীণ অস্কাৰ বুলিও জনাজাত হুটলি বাটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিলে? হু ৱাজ ওন দ্য হুইটলি এৱাৰ্ড ইজ নন অলছো গ্ৰীণ অস্কাৰ ফৰ দ্য এফৰ্ট অফ প্ৰটেক্টিং দ্য গ্ৰেটাৰ এডজাংক্ট ষ্ট্ৰক। অপশন নম্বৰ এ পূৰ্ণিমা দেৱী বৰ্মন, অপশন নম্বৰ বি যাদৱ পায়েং, অপশন নম্বৰ সি বিৰুবালা ৰাভা, অপশন ডি ৰোহিত চৌধুৰী। তো ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন এ পূর্ণিমা দেবী বর্মন। নেক্সট কুৱেশ্যন নম্বৰ 43। শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে দেশ ৰ অধীনত প্ৰণয়ন কৰা হৈছিল। দ্য ৰাইট টু এডুকেশ্যন এক্ট এজ এ ফাউণ্ডামেণ্টেল ৰাইট ৱাজ enacted under অপশন নম্বৰ এ অনুচ্ছেদ 21A, অপশন নম্বৰ বি অনুচ্ছেদ 25, অপশন নম্বৰ সি অনুচ্ছেদ 18, অপশন নম্বৰ ডি অনুচ্ছেদ 23। তো ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন এ আর্টিকল 21A। নেক্সট কুৱেশ্যন নম্বৰ 44। অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজ্যসভাত এগৰাকী মন্ত্ৰী আছিল? চাণক্য দ্য অথৰ অফ অৰ্থশাস্ত্ৰ ৱাজ এ মিনিষ্টাৰ ইন দ্য কোৰ্ট অফ? অপশন নম্বৰ এ অশোক, অপশন নম্বৰ বি সমুদ্ৰগুপ্ত, অপশন নম্বৰ সি চন্দ্ৰগুপ্ত মৌৰ্য, অপশন নম্বৰ ডি বিন্দুসাৰ। তো ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন সি চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন নম্বৰ 45। নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? হু এমংছ দ্য ফলোয়িং ৱাজ এন এক্সপ্লোৰাৰ টু ভিজিট ইণ্ডিয়া ডিউৰিং দ্য ৰিজন অফ মহম্মদ বিন তুগলক? অপশন নম্বৰ এ ফাহিয়েন, অপশন নম্বৰ বি হিউয়েন চাং, অপশন নম্বৰ সি ভাস্কো দা গামা, অপশন নম্বৰ ডি ইবেন বটুতা। তো ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন ডি ইবেন বটুতা।
নেক্সট কুৱেশ্যন নম্বৰ 46 স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন? Who was the first law and justice minister of independent India? অপশ্যন নম্বৰ এ বল্লভভাই পেটেল, অপশ্যন নম্বৰ বি মৌলানা আবুল কালাম আজাদ, অপশ্যন নম্বৰ চি চি ৰাজাগোপালচাৰী, অপশ্যন নম্বৰ ডি বি আৰ আম্বেদকাৰ। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি বি আৰ আম্বেদকাৰ। নেক্সট কুৱেশ্যন নম্বৰ 47 ডুৰাণ্ট লাইনে যি দুখন দেশৰ সীমাৰেখাৰ গঠন কৰে সেই দুইখন দেশ হৈছে দ্য ডুৰাণ্ট লাইন ফৰ্মছ দ্য ডিভাইডিং বৰ্ডাৰ বিটুইন অপশ্যন নম্বৰ এ পাকিস্তান আৰু আফগানিস্তান, অপশ্যন নম্বৰ বি পাকিস্তান আৰু ভাৰত, অপশ্যন নম্বৰ চি ভাৰত আৰু ব্ৰহ্মদেশ, অপশ্যন নম্বৰ ডি ভাৰত আৰু বাংলাদেশ। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন নম্বৰ এ পাকিস্তান আৰু আফগানিস্তান। নেক্সট কুৱেশ্যন নম্বৰ 48 ভাৰতৰ যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো হৈছে দ্য নেশ্যনেল ইণ্টাৰ স্কুল ফুটবল টুৰ্ণামেণ্ট ইন ইণ্ডিয়া ইজ প্লেড ফৰ অপশ্যন নম্বৰ এ ডুৰাণ্ট কাপ, অপশ্যন নম্বৰ বি সুব্ৰত কাপ, অপশ্যন নম্বৰ চি দুলীপ ট্ৰফি, অপশ্যন নম্বৰ ডি ইৰাণী ট্ৰফি। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি সুব্ৰত কাপ। নেক্সট কুৱেশ্যন নম্বৰ 49 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে দ্য ফাৰ্ষ্ট প্ৰাইভেট বেংক অফ আছাম set up in the year 1926 was Assam Cooperative Apex Bank Limited, option number B the Guwahati Bank Limited, option number C Assam Gramin Vikas Bank, option number D Lakhmi Gaolia Bank। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন নম্বৰ বি দ্য গুৱাহাটী বেংক লিমিটেড। নেক্সট কুৱেশ্যন নম্বৰ 50 নীতি আয়োগৰ প্ৰধান চেয়াৰমেন গৰাকী কোন? হু হোল্ডছ দ্য পজিশ্যন অফ দ্য চেয়াৰমেন অফ নীতি আয়োগ, অপশ্যন নম্বৰ এ ভাৰতৰ প্ৰধানমন্ত্ৰী, অপশ্যন নম্বৰ বি ভাৰতৰ বিত্তমন্ত্ৰী, অপশ্যন নম্বৰ চি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, অপশ্যন নম্বৰ ডি ভাৰতৰ গৃহমন্ত্ৰী। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ ভাৰতৰ প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 51 ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয়? হুইচ ফৰ্মছ অফ ডেমক্ৰেচি ইজ ফলোইড ইন ইণ্ডিয়া? অপশ্যন নম্বৰ এ প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ, অপশ্যন নম্বৰ বি ৰাষ্ট্ৰপতি গণতন্ত্ৰ, অপশ্যন নম্বৰ চি সংসদীয় গণতন্ত্ৰ, অপশ্যন নম্বৰ ডি অংশগ্ৰহণমূলক গণতন্ত্ৰ। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি সংসদীয় গণতন্ত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 52 বাংলাদেশত গংগা নদীৰে মিলিত হোৱা পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? বা by which name is the river Brahmaputra known after it joins the river Ganga is Bangladesh? অপশ্যন নম্বৰ এ লোহিত, অপশ্যন নম্বৰ বি হুগলী, অপশ্যন নম্বৰ চি পদ্মা, অপশ্যন নম্বৰ ডি চিয়াং। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন নম্বৰ চি পদ্মা। নেক্সট কুৱেশ্যন নম্বৰ 53 মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোন ঠাইৰ কৌণিক দূৰত্বক বোলা হয়? The angular distance of any place from the prime median measured towards east and west is called option number A অক্ষাংক latitude, option number B উচ্চতা altitude, option number C দ্ৰাঘিমাংশ longitude, option number D বিস্তাৰ amplitude। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি দ্ৰাঘিমাংশ longitude। নেক্সট কুৱেশ্যন নম্বৰ 54 নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধতকৈ ৰচিত হোৱা নাই? Which of the following pairs is not correctly matched? হাইড্ৰস্ফিয়াৰ পানী, অপশ্যন নম্বৰ বি বায়োস্ফিয়াৰ পৰিৱেশ, অপশ্যন নম্বৰ চি এটমস্ফিয়াৰ বায়ু, অপশ্যন নম্বৰ ডি লিথোস্ফিয়াৰ স্থল। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন নম্বৰ বি বায়োস্ফিয়াৰ পৰিৱেশ বায়োস্ফিয়াৰ এনভাইৰনমেণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 55 ছুনামি সংঘটিত হোৱা অঞ্চল হৈছে Tsunamis are caused in the option number A মহাসাগৰ, option number B মৰুভূমি, option number C উচ্চ পৰ্বত, option number D গভীৰ অৰণ্য। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ মহাসাগৰ। নেক্সট কুৱেশ্যন নম্বৰ 56 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই? Which of the following words does not appear in the preamble of the Constitution of India? Option A secular, option B democratic, অপশ্যন চি ফেডাৰেল, অপশ্যন ডি ছচিয়েলিষ্ট। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি ফেডাৰেল। নেক্সট কুৱেশ্যন নম্বৰ 57 মুদ্ৰাবিহীনভাৱে
বয় বস্তু ব্যৱহাৰৰ পুৰণি প্ৰথাটো হৈছে the ancient tradition of exchanging goods for goods trade without currency. Option number A pike system, option number B বিনিময় প্ৰথা, option number C banking system, option number D riot system. তো ইয়াৰ কারেক্ট অ্যান্সার হৈছে option number B বিনিময় প্ৰথা। নেক্সট কুৱেশ্যন নম্বৰ 58 দালবাটি চুমৰা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয়? The famous dish Dalbati Sumra is typically served in the state of option A Punjab, option B Rajasthan, option C Bihar, option D Odisha. তো ইয়াৰ কারেক্ট অ্যান্সার হৈছে option B Rajasthan. নেক্সট কুৱেশ্যন নম্বৰ 59 সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি জনা যায়? Animals that feed on green plants are known as Omnivorous, option A, option B carnivorous, option C cannibals, option D herbivorous. তো ইয়াৰ কারেক্ট অ্যান্সার হৈছে option D herbivorous. নেক্সট কুৱেশ্যন নম্বৰ 60 ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতৰ পাহাৰ ও জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্তশাসন ব্যৱস্থা কৰা হৈছে? Which schedule of the Indian Constitution has made provisions for autonomous administration for hills and tribal regions of Northeast India? Option number A 6th schedule, option number B 5th schedule, option number C 8th schedule, option number D 9th schedule. তো ইয়াৰ কারেক্ট অ্যান্সার হৈছে option number A 6th schedule. তো এইখিনিতে সমাপ্ত কৰিছো। তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ। ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু ইউটিউবত চাই থাকিলে সাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিও পাবলৈ হলে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুকত চালে পেজটো ফলো কৰি দিব। তো থ্যাংক ইউ ফৰ ওয়াচিং।